নমস্কাৰ পলিটিক্যাল বাৰ্তালৈ স্বাগতম জনাইছোঁ ষ্টুডিঅ'ৰ মজিয়াত মই গিয়াছুদ্দিন আহমেদ। যেহেতু আগন্তুক সময়ছোৱাত বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত হ'ব, বিটিআৰৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু বিটিআৰ নিৰ্বাচনক লৈ এতিয়া বিটিআৰত এক প্ৰকাৰ নিৰ্বাচনী বতাহ বলিছে। আমি বিটিআৰৰ বৰ্তমানৰ ইএমসকলে বিটিআৰত তেখেতসকলে বিগত সময়ছোৱাত কিমান উন্নয়ন কৰিলে সেই সম্পৰ্কে আমি তেখেতসকলৰ সৈতে আমি ফোনযোগে সংযুক্ত হ'ম। তেখেতসকলৰ বিগত সময়ছোৱাৰ উন্নয়নৰ কাৰ্যপ্ৰণালী সম্পৰ্কে আমি তেখেতসকলৰ সৈতে ফোনযোগে পোনপটীয়াকৈ সংযুক্ত হ'ম। আমি ফোনযোগে সংযুক্ত হ'ম ধনঞ্জয় বসুমতাৰী, তেখেত বিটিআৰৰ ইএম, তেখেতৰ সৈতে আমি ফোনযোগে সংযুক্ত হ'ম। ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। নমস্কাৰ। হয়, লগতে বিহুৰ শুভেচ্ছা জনাইছোঁ। হয়, ধন্যবাদ। দাদা, যিহেতু আপুনি বৰ্তমান ইএম ৰূপে আপুনি কাৰ্যনিৰ্বাহ কৰি আছে বা আপোনাৰ কাৰ্যকাল অব্যাহত আছে। হেল্ল'। হয় দাদা, আপুনি যিহেতু আপোনাৰ কাৰ্যকাল অব্যাহত আছে, মোৰ প্ৰথমটো প্ৰশ্ন যে আপোনাৰ কাৰ্যকালত বিগত সময়ছোৱাত আপুনি আপোনাৰ সমষ্টিৰ বাবে কিমান উন্নয়ন কৰিলে আৰু আপোনাৰ উন্নয়নৰ 5টা বিশেষ কি কাম কৰিলে? মই যেতিয়া চৰকাৰৰ অহাৰ পাছত হয়, যেতিয়া নেকি মই মানে এক্সিকিউটিভ মেম্বাৰ হ'লোঁ, হয়, হোৱাৰ আগতে আমাৰ যিমানবোৰ ছুপাৰিনটেণ্ডেণ্ট বিল্ডিং আছিলে, হয়, ছুপাৰিনটেণ্ডেণ্ট বিল্ডিংবোৰ কমপ্লিট ভাড়াত আছিলে। হয়, আজিকালি এই ভাড়াটো কমপ্লিট আমি ছুপাৰিনটেণ্ডেণ্ট বিল্ডিং কমপ্লিট হৈ গ'ল, অলৰেডি অপেন হৈ গ'ল। হয়, লগতে আমাৰ 40টা কনষ্টিটিউৱেঞ্চি, হয়, 40টা কনষ্টিটিউৱেঞ্চিত আমাৰ বিটিআৰৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া দেৱে বড়োলেণ্ড হেণ্ডলুম মিছন নামৰে এটা আঁচনি লঞ্চ কৰা হৈছে। মিছন, হয়, এই মিছনৰ জৰিয়তে আমি এটা ক্লাষ্টাৰত আমি 300টা পৰিয়ালক সামৰি পেলাই এটা ক্লাষ্টাৰ বনোৱা হৈছে। হয়, টোটেল 40টা কনষ্টিটিউৱেঞ্চিত 49টা ক্লাষ্টাৰ অলৰেডি কমপ্লিট হৈ গ'ল। হয়, আৰু সেই ক্লাষ্টাৰবোৰ আজিৰ দিনটোত পুৰা এক্টিভ হৈছে। আৰু মানে প্ৰত্যেকটা ক্লাষ্টাৰতে আমাৰ বৰ্তমান CRM ক্লাষ্টাৰ ৰিচোৰ্চ মেনেজাৰ আছে, ফুল ষ্টাফ আছে, অলৰেডি আমাৰ প্ৰডাকশ্যন চলি আছে। হয়, আপুনি আগন্তুক সময়ছোৱাৰ নিৰ্বাচনত আপুনি পুনৰ অৱতীৰ্ণ হ'ব নিৰ্বাচনত? এইটো মই ক'ব নোৱাৰিম, আমাৰ হাইকমাণ্ড আছে, হাইকমাণ্ডে যদি মোক টিকেট দিয়ে মই খেলিম, টিকেট দিলেতো উপায় নাই। হয়, আপোনাৰ সমষ্টিৰ বৰ্তমান এই মুহূৰ্তত আৰু কেনেকুৱা ধৰণৰ সমস্যা জৰ্জৰিত হৈছে বা কি সমস্যা এতিয়াও সমাধান কৰাৰ বাবে এতিয়াও সেই সমস্যাসমূহ বিশেষৰূপে পৰিলক্ষিত হৈছে আপোনাৰ দৃষ্টিত? মোৰ সমষ্টিত কিছুমান ৰাস্তা এতিয়ালৈ কমপ্লিট কৰিব পৰা নাই, কিন্তু যিবোৰ ৰাস্তা কৰা হৈছে ভালেই হৈছে। বেছি সমস্যা নাই আজিৰ দিনটোত। আৰু স্পেচিয়েলি বেছি মানে শলাগ ল'বলগীয়া কথাটো হৈছে অসমৰ মানে আমাৰ এডুকেশ্যন মিনিষ্টাৰ ডক্টৰ ৰেণু পেগু ডাঙৰীয়া দেৱৰ নেতৃত্বত মোৰ সমষ্টিত মডেল ডিগ্ৰী কলেজ এতিয়ালৈ আৰম্ভ হৈ গ'ল, এইটো কনষ্ট্ৰাকশ্যন চলি আছে। তাৰ লগতে আমাৰ হাতীৰ মানুহৰ যিটো সংঘাত, সেইটো কিছু সমস্যা সমাধান হৈছে আৰু বাকী আছে, সেইটো বিগত পিছৰ দিনবোৰত আমি কৰিম। এই মুহূৰ্তত আপোনাৰ সমষ্টিবাসী ৰাইজক আপুনি কি অনুৰোধ জনাব? এই মুহূৰ্তত মোৰ সমষ্টিবাসী ৰাইজে অলৰেডি তেওঁলোকে মানে এইবাৰ মানে UPPLৰ কেণ্ডিডেটকে জিকাবৰ কাৰণে সকলো ৰাইজে সাজু হৈছে আৰু নেক্সট চৰকাৰত যাতে ভাল ডিপাৰ্টমেণ্ট লৈ পেলাই আমাৰ অঞ্চলৰ উন্নয়নৰ কাৰণে কিবা এটা কাম কৰিব পাৰে, সেই আশাৰে ৰাইজে কথা দিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ ডাঙৰীয়া, আপুনি আমাক এইখিনি সময় প্ৰদান কৰাৰ বাবে। পৰৱৰ্তী পৰ্যায়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম। থেংক ইউ। এইদৰে ইএমগৰাকীয়ে তেখেতে উল্লেখ কৰিলে যে তেখেতৰ কাৰ্যকালত তেখেতে উন্নয়নমুখী কামৰ খতিয়ান তেখেতে পলিটিকেল বাৰ্তা দৰ্শকৰ সমক্ষত উপস্থাপন কৰিলে। সিদ্ধান্ত ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিব। এই মুহূৰ্তত মই গিয়াছুদ্দিন আহমেদে পলিটিকেল বাৰ্তাৰ পৰা বিদায় মাগিছোঁ। পৰৱৰ্তী পৰ্যায়ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।